ঈশ্বৰৰ মহিমা হওক। আহ্বান কৰাজনৰ বিশ্বাসযোগ্যতা। যিজনেই তোমালোকক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী, তেওঁৱে তাক কৰিব। প্ৰথম থিছলনিকিয়া 5:24 দ্বিতীয় তিমথিও পত্ৰত আমি বিশ্বাসযোগ্যতা বিষয়ে পঢ়িবলৈ পাওঁ যে আমি বিশ্বাসী নহলেও ঈশ্বৰ আমাৰ প্ৰতি বিশ্বাসী হৈ থাকে, কাৰণ তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। আমি আমাৰ মূল পদটোত এটা বিশেষ কথাও দেখিবলৈ পাওঁ। ঈশ্বৰ কেৱল যিসকলক আমন্ত্ৰণ কৰিছে তেওঁলোকৰ প্ৰতি বিশ্বাসীয়ে নহয়, তেওঁ তেওঁলোকৰ মাজত আহ্বান কৰা উদ্দেশ্য পূৰণ কৰিব বুলিও প্ৰতিজ্ঞা কৰিছে। এইটোৱেই হৈছে স্বৰ্গীয় আহ্বানৰ অংশীদাৰ পবিত্ৰ ভাইসকলক দিয়া আশ্বাস। গতিকে ঈশ্বৰৰ বাক্যই এই ভাইসকলক তেওঁলোকৰ আহ্বান আৰু নিৰ্বাচন নিশ্চিত কৰিবলৈ অধ্যৱসায় কৰিবলৈ অনুৰোধ কৰিছে, যাতে তেওঁলোকে পতিত নহয়, কিয়নো তেনেকৈ তেওঁলোকৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ চিৰন্তন ৰাজ্যত প্ৰৱেশৰ প্ৰচুৰতা প্ৰদান কৰা হ'ব। ইফিচিয়া পত্ৰই আমাক জানিবলগীয়া কিছুমান উচিত কথা কৈছে, সেয়া হ'ল তেওঁৰ আহ্বানৰ আশা কি আৰু পবিত্ৰ লোকসকলৰ মাজত তেওঁৰ উত্তৰাধিকাৰৰ মহিমাৰ ধন কিমান সেই বিষয়ে জনা। অৰ্থাৎ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ মহিমা লাভ কৰিবলৈ আমাক আহ্বান কৰা হৈছে, সেই বিষয়ে আমাৰ জ্ঞান থাকিব লাগিব। এইটো অনুভৱ কৰিবলৈ আমি আমাৰ নিজৰ প্ৰতি তেওঁৰ শক্তিৰ অতিশয় মহত্ব জানিব লাগিব, যিহেতু তেওঁৰ মহিমা লাভ কৰাটো আমাৰ সামৰ্থ্যৰ দ্বাৰা নহয়, বৰঞ্চ ঈশ্বৰৰ মহান শক্তিৰ দ্বাৰাহে হয়। ৰোমীয় পত্ৰত দেখুওৱা হৈছে যে ঈশ্বৰে তেওঁক প্ৰেম কৰা এনে এটা গোটক আমন্ত্ৰণ কৰিছে যিসকলক তেওঁ আগতেই জানিছিল, তেওঁ নিজৰ উদ্দেশ্য অনুসৰিও পূৰ্ব নিৰ্ধাৰিত কৰিছিল, যিজনে যীশুখ্ৰীষ্টৰ দ্বাৰাই সকলো সৃষ্টি কৰিছিল, যিবোৰ জগতৰ আৰম্ভণিৰে পৰা ঈশ্বৰত গুপ্ত আছিল, যাতে ঈশ্বৰৰ নিগুৰ তত্ত্ব চিৰন্তন সত্য কি তাক যাতে খ্ৰীষ্ট যীশুত মণ্ডলীয়ে জানিব পাৰে। এই ঐহিক উদ্দেশ্য যোগেৰে আমি আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ মহিমা লাভ কৰিব পাৰোঁ, কাৰণ আমাক শুভবাৰ্তাৰ দ্বাৰা পৰিত্ৰাণ পাবলৈ আহ্বান কৰা হৈছে। অধিক স্পষ্টভাৱে চিন্তা কৰিবলৈ হ'লে এজন ব্যক্তিৰ জন্মৰ আগতে ঈশ্বৰে তেওঁৰ অৱস্থা জানে, তেওঁ তেওঁলোকৰ চৰিত্ৰ অনুসৰি তেওঁলোকক আগতেই জানে আৰু পূৰ্ব নিৰ্ধাৰিত কৰে। উদাহৰণস্বৰূপে এছৌ আৰু জাকুবৰ স্বভাৱ অনুসৰি ঈশ্বৰে এছৌক ঘৃণা কৰিছিল যদিও জাকুবক ভাল পাইছিল। ৰোমীয় পত্ৰত দেখুওৱা হৈছে যে যেতিয়া ঈশ্বৰে মানুহলৈ দৃষ্টি কৰে তেতিয়া তেওঁ কিছুমান মানুহক ভাল পোৱা লোক হিচাপে পূৰ্বতেই দেখে, যিসকলে নিজৰ জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে নিজক খ্ৰীষ্টৰ মহিমা লাভ কৰিবলৈ উৎসাহিত কৰে, কাৰণ তেওঁ তেওঁলোকক পূৰ্ব নিৰ্ধাৰিত কৰি ৰাখে। যেতিয়া আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট প্ৰকাশ পাব তেতিয়া তোমালোকেও তেওঁৰ লগত মহিমাত প্ৰকাশিত হ'বা। এই আশা থকা পূৰ্বজ্ঞাতসকল হৈছে সেইসকল যিসকলক ঈশ্বৰে পূৰ্ব নিৰ্ধাৰিত কৰিছিল। যিসকলক ঈশ্বৰে পূৰ্ব নিৰ্ধাৰিত কৰিছিল তেওঁলোকক তেওঁ স্বৰ্গীয় আহ্বানৰ অংশীদাৰ কৰিছিল আৰু তেওঁলোকক শুভবাৰ্তাৰ দ্বাৰা পৰিত্ৰাণৰ বাবে আমন্ত্ৰণ কৰিছিল। যেতিয়া তেওঁলোকে বিশ্বাস কৰে আৰু বাপ্তিস্ম লয় তেতিয়া তেওঁলোকে পৰিত্ৰাণ পায়। তেওঁলোকে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতা লাভ কৰে। তাৰ পিছত ঈশ্বৰে তেওঁলোকক তেওঁৰ পবিত্ৰ আত্মা দান কৰে আৰু আত্মাৰ দ্বাৰা পবিত্ৰ কৰি তেওঁলোকক পবিত্ৰ লোক কৰে। খ্ৰীষ্টই ক্ৰুচত নিজকে শুধাই দিলে যাতে ইয়াৰ দ্বাৰাই এটা গৌৰৱময় মণ্ডলী উপস্থাপন কৰিব পাৰে আৰু এইদৰে এই পবিত্ৰ লোকসকলক মণ্ডলীত যোগ কৰা হয়। প্ৰভুৱে পৰিত্ৰাণ পোৱা লোকসকলক দৈনিক মণ্ডলীত লগ লগাই থৈছিল। তথাপিও যিজনক তেওঁ আমন্ত্ৰণ কৰিছিল তেওঁক ধাৰ্মিকতা প্ৰদান কৰিছিল। যাক তেওঁ ধাৰ্মিকতা প্ৰদান কৰিছিল তেওঁ তেওঁলোকক মহিমান্বিত কৰিবলৈ নেতৃত্ব দিয়ে, যাৰ দ্বাৰা আহ্বান কৰা লোকসকলৰ আগত তেওঁৰ বিশ্বাসযোগ্যতা প্ৰকাশ কৰে। ৰজা চলমন যদিও ঈশ্বৰৰ দ্বাৰা পূৰ্বজ্ঞান আৰু পূৰ্ব নিৰ্ধাৰিত আছিল আৰু ঈশ্বৰৰ প্ৰিয় পাত্ৰ আছিল, পিছলৈ তেওঁক প্ৰত্যাখ্যান কৰা হৈছিল। যেতিয়া আমি মানুহৰ অৱস্থাৰ কথা ভাবোঁ, যিসকলে আদমে কৰা পাপৰ দ্বাৰা ভাল আৰু বেয়াক পৃথক কৰিবলৈ ঈশ্বৰৰ দৰে হয়, যিহেতু তেওঁৰ হৃদয়ৰ চিন্তাৰ কল্পনা অহৰহ বেয়া আছিল, তেওঁ সদায় ভাল বাছি লোৱাৰ পৰিৱৰ্তে সদায় বেয়া বাছি লয়। আনকি ৰজা চলমনেও প্ৰভুৰ পৰা নিজৰ হৃদয় আঁতৰাইছিল, বেয়া বাছি লৈছিল আৰু ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে। সেয়েহে ঈশ্বৰে তেওঁক অগ্ৰাহ্য কৰিলে। আমাৰ বাবে এয়া এক নৈতিক শিক্ষা। আমাৰ মাজত মহিমান্বিত কৰাৰ তেওঁৰ ঐহিক উদ্দেশ্য সম্পন্ন কৰিবলৈ ঈশ্বৰে দুটা কাম কৰে, যিটো আমি প্ৰথম থিছলনিকীয় পত্ৰত পঢ়িবলৈ পাওঁ। প্ৰথমতে, শান্তিৰ ঈশ্বৰে যাক তেওঁ আমন্ত্ৰণ কৰিছিল তেওঁক সম্পূৰ্ণৰূপে পবিত্ৰ কৰে। ঈশ্বৰৰ বংশ তেওঁৰ মাজত থকাৰ বাবে তেওঁ পাপ নকৰে, কিয়নো তেওঁ নিজকে ৰক্ষা কৰে।
যদি আমি পাপ কৰোঁ তেন্তে পিতৃৰ ওচৰত আমাৰ এজন অধিবক্তা আছে, ধাৰ্মিক যীশু খ্ৰীষ্ট। যদি আমি আমাৰ পাপ স্বীকাৰ কৰোঁ তেন্তে ঈশ্বৰ বিশ্বাসী আৰু ন্যায়পৰায়ণ, যিয়ে আমাক ক্ষমা কৰিব আৰু যীশুৰ তেজৰ দ্বাৰা আমাক সকলো অধাৰ্মিকতাৰ পৰা সূচী কৰে। গতিকে যেতিয়া আমি ধাৰ্মিক যীশু খ্ৰীষ্টৰ আগত প্ৰকৃত মন পালন্ত আৰু অনুতাপৰ সৈতে আমাৰ পাপ স্বীকাৰ কৰোঁ, তেতিয়া তেওঁ আমাক পিতৃৰ ওচৰত আমাৰ পাপ প্ৰায়শ্চিত্ত কৰি তাৰ পৰা মুক্ত কৰে। যীশুৱে তেওঁৰ তেজৰ দ্বাৰা আমাক নিৰ্মল আৰু কোনো অসুচিতা নোহোৱাকৈ পৰিষ্কাৰ কৰে। আমাৰ ঈশ্বৰে প্ৰথমতে আমাক সূচী হোৱাটো দেখা পাব বিচাৰে আৰু তেওঁৰ আগমনৰ সময়ত নিৰ্দোষী হোৱাটো বিচাৰে। যেতিয়া আমি মেৰ পোৱালীৰ কইনা হিচাপে থিয় হওঁ তেতিয়া আমি পৰিষ্কাৰ কাপোৰ পিন্ধিবলৈ অনুগ্ৰহ লাভ কৰিম। সেইদিনা এই অনুগ্ৰহ কেৱল কইনাৰ বাবে যীশু খ্ৰীষ্টৰ আবিৰ্ভাৱলৈ অপেক্ষা কৰাসকলৰ আগত প্ৰকাশ পাব। সেয়েহে আহক আমি এতিয়াৰ পৰাই এই অনুগ্ৰহৰ বাবে আমাৰ নিখুঁত আশা স্থাপন কৰোঁ। দ্বিতীয়তে, প্ৰথম থিছলনিকীয় পত্ৰত আমি পঢ়িবলৈ পাওঁ যে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰ সময়ত আমাৰ সমগ্ৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষভাৱে ৰক্ষা কৰা হ'ব। যীশু খ্ৰীষ্টই তেওঁৰ ইচ্ছাৰ অনুসৰি গ্ৰহণ কৰিবলৈ আমাক পূৰ্ব নিৰ্ধাৰিত কৰি তেওঁ আমাক জগতৰ প্ৰতিষ্ঠানৰ আগতে তেওঁত বাছি লৈছে, যাতে আমি প্ৰেমত তেওঁৰ আগত পবিত্ৰ আৰু নিৰ্দোষী হওঁ। আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰে আমাক পাপৰ পৰা ৰক্ষা কৰিবলৈ আৰু অতি আনন্দৰে তেওঁৰ মহিমাৰ সান্নিধ্যৰ আগত নিৰ্দোষীভাৱে উপস্থাপন কৰিবলৈ সক্ষম। গতিকে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ আগমনৰলৈকে আমাৰ সমগ্ৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষভাৱে ৰক্ষা কৰা হ'ব। খ্ৰীষ্টই মণ্ডলীক নিজৰ আগত নিষ্কলংক আৰু নিৰ্দোষী হিচাপে উপস্থাপন কৰিব। আমাৰ ঈশ্বৰে দ্বিতীয়তে আমাক নিৰ্দোষী হিচাপে চাবলৈ ইচ্ছা কৰে। তেওঁৰ আবিৰ্ভাৱৰ সময়ত প্ৰকাশ পোৱা অনুগ্ৰহৰ দ্বাৰা আমি বগা কাপোৰ পিন্ধিম। ইয়াৰ দ্বাৰা তেওঁৰ আমাক দুটা বস্তুৰে উপস্থাপন কৰিব। প্ৰথমতে দাগ নোহোৱা, দ্বিতীয়তে দোষ নথকা। প্ৰকাশিত বাক্যত আমি দুই ধৰণৰ বিশেষ কাপোৰ পিন্ধিবৰ বাবে অনুগ্ৰহ লাভ কৰিম বুলি কোৱা হৈছে। প্ৰথমতে পৰিষ্কাৰ, দ্বিতীয়তে বগা কাপোৰ। আমি পবিত্ৰ কৰা আৰু নিৰ্দোষী কৰি তোলা বিশ্বাসী ঈশ্বৰৰ পৰাই আমি এই দুয়োটা অনুভৱ পাওঁ। আমাৰ ঈশ্বৰে আমাক ৰক্ষা কৰিবলৈ যেনেকৈ কুকুৰাই নিজৰ পোৱালীক ডেউকাৰ তলত গোটাই লয়, কিমানবাৰ তাইৰ সন্তানক, আমি আমাৰ সন্তানক নহয়, তাইৰ ডেউকাৰ তলত গোটাব বিচাৰে আৰু তোমালোকে সন্মত নোহোৱা। আমাৰ সন্তান আমি নহয়, কিন্তু আমাৰ আন্তৰিক পুৰুষ। এইটোৱেই হৈছে অন্তৰ্নিহিত মানুহ, অন্যথা এজন মানুহৰ সন্তান, যাক হঠাতে ঈশ্বৰ বা তেওঁৰ সিংহাসনৰ ওচৰলৈ লৈ যাব পাৰিলেহেঁতেন। আমাৰ যীশুৱে আমাক প্ৰায়ে তেওঁৰ ডেউকাৰ তলত গোটাই ল'ব বিচাৰে, কিন্তু তোমালোকে সন্মত নোহোৱা। আমি কিছুমান কথা বুজিব পাৰোঁ যেতিয়া আমি বিবেচনা কৰোঁ যে আমি যিসকলে এসময়ত ইচ্ছুক আছিলোঁ, পিছলৈ কিয় অনিচ্ছুক হৈ পৰিলোঁ। আমাৰ যীশুৱে তেওঁলোকৰ বিষয়ে কৈছে যে তেওঁলোকে ভৱিষ্যৎবাদীসকলক হত্যা কৰিছিল আৰু তেওঁলোকৰ ওচৰলৈ পঠোৱা দাসসকলক শিলগুটিৰে আঘাত কৰিছিল। আমি ঈশ্বৰৰ পৰামৰ্শ আৰু ভৱিষ্যৎবাণীৰ দ্বাৰা লাভ কৰা ঐহিক মতবাদ আৰু ঈশ্বৰৰ বাক্যক নাকচ নকৰোঁ। ভৱিষ্যৎবাণীক তুচ্ছ জ্ঞান নকৰোঁ আহক, কিয়নো কোনো ভৱিষ্যৎবাণী কোনো ব্যক্তিগত ব্যাখ্যাৰ নহয় আৰু মানুহৰ ইচ্ছাৰ দ্বাৰাও অহা নাই, কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকসকলে পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ কথা কৈছিল। যীশুৱে নিজেই কৈছে যে যিজনে পবিত্ৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিব তেওঁ কেতিয়াও ক্ষমা নাপাব, কিন্তু তেওঁক অনন্ত নৰকলৈ পেলোৱা হ'ব। কেৱল সেয়াই নহয়, যীশুৱে আজ্ঞা দিয়া সকলো কথা আমাক পালন আৰু শিকাবলৈ নিযুক্তি দিয়া পৰিচাৰকসকলক আমি উপহাস আৰু বিৰোধ কৰিব নালাগে। যদি আমি সেইকো গ্ৰহণ নকৰোঁ তেন্তে আমি আমাৰ যীশুক, আমাৰ ঈশ্বৰকো নাকচ কৰোঁ। গতিকে আহক আমি তেওঁলোকক সন্মান কৰোঁ আৰু তেওঁলোকৰ কথাবোৰ অধ্যৱসায়ীভাৱে শুনোঙক। যদিও অধ্যাপক আৰু ফৰিচীসকল ভণ্ড আছিল, যিসকলে তেওঁ কোৱা কথাবোৰ পালন কৰা নাছিল, তথাপিও যীশুৱে কৈছিল, তেওঁলোকে তোমালোকক যি আদেশ দিয়ে তাক পালন কৰা, কিয়নো তেওঁলোকে মচীৰ আসনত বহি আছে। যেনেকৈ পিতৃয়ে যীশুক পঠিয়াইছে, ঠিক তেনেকৈ যীশুৱে তেওঁৰ দাসসকলক পঠিয়াইছে। সেয়েহে আমি তেওঁলোকক কেতিয়াও শিলগুটিৰে আঘাত কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে তেওঁলোকক আনন্দেৰে গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ মতবাদ আৰু ঈশ্বৰৰ বাক্য অনুসৰি জীয়াই থাকিবলৈ নিজকে উৎসাহিত কৰিব লাগে। যিসকল যীশুৰ মেয়ৰ, তেওঁলোকে তেওঁৰ মাত শুনি তেওঁক অনুসৰণ কৰে, কিয়নো ঈশ্বৰে তেওঁলোকক তেওঁৰ নিজৰ হাতত লুকাই ৰাখে আৰু তেওঁলোকক ৰক্ষা কৰে। তেওঁলোক কেতিয়াও বিনষ্ট নহ'ব, বৰং তেওঁলোকক অনন্ত জীৱন দিয়ে।
যিসকলে ঈশ্বৰৰ বাক্যক ভাল পায় তেওঁলোকে সুস্থিত নহ'ব আৰু তেওঁলোকক সংৰক্ষণ কৰা হ'ব। কেৱল সেয়াই নহয়, তেওঁলোকে অতিশয় শান্তি পাব আৰু তেওঁৰ আগমনৰ সময়ত তেওঁত শান্তিৰে পোৱা যাব। একেদৰে আমাৰ বিশ্বাসী ঈশ্বৰে ইয়াৰ দ্বাৰা আমাক বা মণ্ডলীক পবিত্ৰ আৰু নিৰ্দোষ হিচাপে উপস্থাপন কৰিব, কিয়নো তেওঁ তেওঁলোকক নিজৰ মহিমাৰে লাভ কৰিবলৈ আৰু মহিমাৰে নিজৰ ওচৰত উপস্থাপন কৰিবলৈ আহ্বান কৰিছে, কিয়নো ঈশ্বৰে অনেক পুত্ৰক মহিমালৈ আনে। ৰোমীয় পত্ৰত কৈছে যে তেওঁ যাক মাতিছিল তেওঁক ধাৰ্মিক কৰিছিল আৰু যাক তেওঁ ধাৰ্মিক কৰিছিল তেওঁক মহিমান্বিতও কৰিছিল। গতিকে যেতিয়া আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট প্ৰকাশ পাব, আমি মণ্ডলী হিচাপে তেওঁৰ লগত মহিমাত প্ৰকাশ পাম। যি ঈশ্বৰে আপোনাক মাতিছে তেওঁ বিশ্বাসী। তেওঁ আমাৰ মাজত তেওঁৰ আহ্বানৰ আশা পূৰণ কৰিব। আমাৰ বিশ্বাসী ঈশ্বৰে আমাক নেতৃত্ব দিয়ক, আশীৰ্বাদ কৰক আৰু আমাৰ জীৱনত তেওঁৰ বিশ্বাসযোগ্যতা পূৰণ কৰক।